গাইস গ্যাস জ্বলালো বনাবার কারণে আঞ্জা বনাই দিছোঁ আঞ্জা বনাই দিছোঁ অকলে কৰি খাব লাগিব মানুহ নহ'লে এইটো মাছ এয়া মোৱা মাছ এই মোৱা মাছ ৰাখিছোঁ হৈ যাব আৰু এটাহে মানুহ আৰু এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম এইটোত সেয়াকে টাৱাটো বহাই দিলোঁ আৰু এতিয়া টাৱাটো গৰম কৰিলোঁ নিমখ দিলোঁ তেল দিলোঁ বঢ়িয়াকৈ মাছটো ভাজি দি আছোঁ আৰু এটা দুটা কৰি দি আছোঁ একদম মানে গৰম আছেতো চিটিব ভয় লাগে আৰু সেইবিলাক বনাই নাথাকোঁ মই এই আজিহে বনাইছোঁ বহুত মাহৰ বছৰৰ মূৰত এই আঞ্জাটো বঢ়িয়া হৈছে না একদম আৰু ধুনীয়া বইল কৰিব লাগিব অলপ দেৰি কৰি এই মাছটো হৈছে আৰু এতিয়া ধুনীয়াকৈ বনাই আছোঁ মই অকলে এয়া মাছটো হ'বই আৰু এতিয়া কুচি দি লাৰিব লগা হৈছিল এতিয়া মোৱা মাছ নাই সেইকাৰণে এটা ধুনীয়াকৈ লাৰি দিলে বঢ়িয়া গোটা গোটা হৈ থাকে আৰু ভাঙি নাযায় আৰু পূৰা ৰঙা হৈ গ'ল ৰঙা ৰঙা হৈ গ'ল বঢ়িয়া হ'ব আৰু এতিয়া খাবৰ কাৰণে এয়া হৈ গ'ল আৰু পূৰা এতিয়া লাহেকৈ ভাত ওলাম আৰু সেয়া চাচোন কেনেকুৱা বনাইছোঁ মই এয়া ভাতটো আছে এয়া কাঁহী অলপ ডাঙৰ চাই ওলালোঁ একবাৰতো ওলাই খাব লাগিবতো বহিলোঁ আৰু খাবৰ কাৰণে এয়া পাৰিলোঁ এতিয়া আৰু এইটো ভাত আঞ্জা এইটো মাছ আৰু মেষ্টা টেঙা আঞ্জাটো বনাইছিল শুকান মাছ আৰু মেষ্টা টেঙা তাৰ লগতে আৰু মই আজি মোৱা মাছ ৰাখি ঢালি দিলোঁ এইটো প্ৰাৰ্থনা কৰোঁ আমেন এতিয়া খাম আৰু বঢ়িয়া একদম টেষ্টি বঢ়িয়া লাগিলে ইয়া মোৱা মাছ এনেকুৱা মোৱা মাছ বনাই খাওঁ আৰু মই মজা লাগে এইটো মোৱা মাছ দেখিছে না গাইছ খাং খাং নালাগিব দেই মোৰ খাৱাটো চাই পেলাই এয়া খাই আছোঁ মই ধুনীয়াকৈ বঢ়িয়া লাগিল খাই এই কালি ৰাতিপুৱাই বনাই থৈ যাবা কালি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে 24 ঘণ্টা হ'ল খাই শেষ কৰিব পাৰে নাই তাৰমানে চলিকেইটা খাব বুলি কিন্তু বনাইছিল খাব নোলা গাড়ী আহি পালা গাড়ী শেষ কৰি দিব লাগিব মাছ এতিয়া ৰাখি পেলাই ঢালি দিলোঁ আকৌ আঞ্জাটো আছিল কি শুকান মাছ আৰু মেষ্টা টেঙা অকলে অকলে খাই আছোঁ আৰু বঢ়িয়া লাগিল আৰু খাই কিনে মাছ আৰু মেষ্টা টেঙা বঢ়িয়া লাগিল খাই আজিলৈ আহিছোঁ বা